আজিৰ ভিডিঅ'ত আমি ক্লাছ 11 চেপ্টাৰ 12 মিসেলেনিয়াস আনমিহলিৰ কুৱেশ্যন নম্বৰ 4 পৰা আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 4 টো দিয়া আছে x + b cx + d হোল স্কয়াৰ। প্ৰথমে চাই লবা তোমালোকে এটো ডেৰিভেটিভৰ কোনটো ৰুলত আছে। এটো আমাৰ দুটা আছে ইনটু হৈ আছে, তেনেহলে আমি ৰুল পদাগত ব্যৱহাৰ কৰিম। কি আছিল আমাৰ u * b = কি আছিল b d/dx u + u d/dx v এইটো আমি এপ্লাই কৰিম। এতিয়া চাও f of x কি দিয়া আছে আমাৰ ax + b cx + d হোল স্কয়াৰ। আমি এটা কাৰ আপেক্ষে অবকলন কৰি x আপেক্ষে differential with respect to x আপেক্ষে অবকলন কৰি পাওঁ। মই কিছুমানৰ ক্ষেত্ৰত লিখিম, কিছুমানৰ ক্ষেত্ৰত নিলিখিলে হ'ব। এনে আমি গমে পাওঁ এভাৰেজ মিন্স ডেৰিভেটিভস কৰা বুলি। এটা কি হ'ব আমাৰ ইউৰ বুলি তুলনা কৰা, ইউৰ বুলি ax + b v ৰ ভ্যালু cx + d হোল স্কয়ার। আমাৰ কি হ'ব cx + d হোল স্কয়ার d/dx ax + b আকৌ প্লাস ax + b d/dx cx + d হোল স্কয়ার। এতিয়া আমাৰ এভাৰেজ x কিমান হ'ব cx + d হোল স্কয়ার। এই d/dx ইয়াৰ অবকলন নহয়, ইয়াৰ পিছৰটোহে বুজায়। তেনেহলে ax a b টো আমাৰ ধ্ৰুবক ৰাখি বুলি অলৰেডি প্ৰশ্নত দিয়াই আছে। তেনে x আপেক্ষে x ক অবকলন কৰিলে আমাৰ a * 1 হল আৰু b টো আমাৰ ধ্ৰুবক ৰাখি কাৰণে কি হল আমাৰ 0। নেক্সট আহিলে আমাৰ ax + b। প্ৰথমে এই ঘাতটোৰ কাৰণে আমি কৰিলাম, ঘাতটো হলে আমাৰ কি আছিল 2 টো আগলৈ আহে cx + d হোল স্কয়ার। যদি আমাৰ x⁴n d/dx n x⁴n - 1 আছিল, কেলে হৈছিল আমি x আপেক্ষে অবকলন কৰিছো, ঘাতটো ডিগ্ৰীটো আমাৰ আগলৈ আহিলে, তাৰ পিছত এই ডিগ্ৰীৰ পৰা আমি 1 এটা মাইনাস কৰিলো, আকৌ তাৰ পিছত এই x টো কৰিব লাগে, কিন্তু x আপেক্ষে অবকলন কৰিলে কি হয় আমাৰ 1 হয়। এই কাৰণে আমাৰ ডাইৰেক্ট এই ফৰ্মুলাটো আহে। কিন্তু ইয়াত চোৱা প্ৰথম x ৰ ঠাইত কি আছে আমাৰ cx + d, ঘাতটোৰ কাৰণে কৰিলো আমি 2 টো আগলৈ আহিলে, তাৰ পিছত -1 এটা কৰিলো, তাৰ পিছত আমাৰ x থকালেটো আৰু কৰিব লগা দৰকাৰ নাছিলে, কিন্তু ইয়াত কি আছে আমাৰ cx + d। তেনেহলে এটো কৰিব লাগিব। এটা cx x ৰ অবকলন কি হয় আমাৰ 1 * c আকৌ + d ডিফাৰেন্সিয়েল কি হয় আমাৰ d টো আমাৰ ধ্ৰুবক ৰাখি কাৰণে কি হৈছে আমাৰ 0। এতিয়া cx + d হোল স্কয়ার a * a + 0 a আকৌ ax + b 2 cx + d 2 - 1 1 হল, 1 টো লিখা নহয়, c + 0 c এইটো আমাৰ এনসার। এটা আমি ধুনিয়াকে লিখিমগে a cx + d হোল স্কয়ার প্লাস 2c ax + b cx + d এইটো আমাৰ ফাইনাল এনসার। এনেকৈ আমি সলভ কৰিব লাগে। এতিয়া 5 নম্বৰ কুৱেশ্যনটো চাওঁ। এতিয়া আমাৰ 5 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে f of x = ax + b cx + d। আমাৰ কুৱেশ্যনটোত অকল ax + b cx + d আছে। তোমালোকে লিখোতে নেক্সট স্টেপতে f of x = এইটো লিখি লবা। তাৰ পিছত আমাৰ এইটো কোনটো ডিফাৰেন্সিয়েলৰ কোনটো ৰুলত আছে, এটা আমাৰ ডিভাইড হৈ আছে, তেনেহলে আমাৰ ডিভাইডৰ ফৰ্মুলাটো এইটো। এটা কম্পেয়াৰ কৰা u = ax + b নিউমিনেটৰ লব হয় আৰু b টো হৈছে আমাৰ cx + d হৰ হয়, তেনেহলে আমি এইটো এপ্লাই কৰিম। এটা ডিফাৰেন্সিয়েল উইথ ৰেসপেক্ট টু x। প্ৰথম কোনটো আহিব আমাৰ b ৰ ভ্যালু কি আছে cx + d d/dx ax + b মাইনাস আকৌ x + b d/dx cx + d by cx + d whole
স্কোয়ার এটা আমি অবকলজ কৰিম কিমান হল ax এটো a b to c d আমাৰ ধ্ৰুবক ৰাখি এইকাৰণে আমি অবকলজ x ৰ কৰিম x ৰ অবকলজ কৰিলে আমি কি পাম 1 আৰু 1 into a b আমাৰ ধ্ৰুবক ৰাখি এইকাৰণে আমাৰ 0 নেক্সট ax plus b ঠিক তেনেকৈ cx ৰ অবকলজ c টো কনস্ট্যান্ট ৰাখি তেনে x ৰ অবকলজ 1 হয় c into 1c আকৌ d টো অবকলজ কি হয় আমাৰ ডিফাৰেন্সিয়েল কি হয় 0 তেনেহলে কি হ'ব আমাৰ cx plus d whole square f dash x equal to কেনেকৈ লিখিম আমি এটো ক্যালকুলেশন কৰিম cxa plus da minus এই 0 টো এনে লিখি থৈছো আৰু নেক্সট লাইন লিখানা a plus 0 equal to a হয় এটো c plus 0 equal to c হয় অকলে জানে এটো আকৌ ইনটু কৰিম cax minus plus minus b into c bc by cx plus d whole square এতিয়া আমাৰ cx ক্যান্সেল গল কি পালো আমি f dash x কি পালো আমাৰ ad minus bc by cx plus d whole square এটো আমাৰ ফাইনাল ৰিজাল্ট এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটো আলোচনা কৰো আমাৰ 6 নম্বৰ কোৱেশ্চনটো হৈছে 1 plus 1 by x 1 minus 1 by x আমি অকমান সিম্পলিফাই কৰি দিও যাতে সুবিধা হওক কৰোতে ডিফাৰেন্সিয়েল কৰোতে ডাইৰেক্টও কৰিব পাৰা কিন্তু মই সিম্পলিফাই কৰিছো x এলসিয়াম কি হ'ব x লহাগো x into 1 x plus 1 আকৌ তলতো তেনেকৈ x into 1 x minus 1 x cancel গল কি থাকিলে আমাৰ x plus 1 by x minus 1 f of x আমি কি পালো এইটো আমাৰ u by b ফৰ্মত আছে u by b equal কি আছিল আমাৰ b d by dx u minus u d by dx u d by dx b by b square এতিয়া u ৰ বিলে x plus 1 b ৰ বিলে আমাৰ x minus 1 তেনেহলে আমি ডিফাৰেন্সিয়েল ইউ ৰেসপেক্ট টু x কৰিলে x সাপেক্ষে অবকলজ কৰিলে x minus 1 d by dx x plus 1 minus x plus 1 d by dx x minus 1 by x minus 1 whole square the f dash x কিমান হ'ব আমাৰ x minus 1 x ৰ ডিফাৰেন্সিয়েল আমাৰ 1 আৰু 1 ৰ ডিফাৰেন্সিয়েল দুৰ্বক ৰাখি কানে কি হৈছে আমাৰ 0 তেনেহলে কিমান আহিলা আমাৰ ইনটু 1 আকৌ minus x plus 1 ইয়াতো x ৰ ডিফাৰেন্সিয়েল 1 আৰু 1 ৰ ডিফাৰেন্সিয়েল কি হয় আমাৰ 0 ই আহিলে আমাৰ 1 নেক্সট x minus 1 whole square তাৰ পিছত কি কৰো 1 এৰ ইনটু কৰিলে আমাৰ একে থাকিব x minus 1 minus x minus plus minus by x minus 1 whole square x minus a cancel minus 1 minus 2 symbol to ki thake amar minus symbol will be minus x minus 1 whole square eto is amar final result eta 7 number to ki dia ase f of x equal to 1 by ax square plus bx plus c eto amar eto divide rule te ase eto ako ami divide rule nohoake koibo paro kenike sai loa ax square plus bx plus c আমি উপৰলৈ লৈ যা 1 আছে কাৰণে আমি নিব পাৰো ax square plus bx plus c ইয়াৰ আমাৰ ব্ৰেকেট দিলে পাৱাৰ কি আছিল 1 উপৰলৈ গলে কি হ'বগে আমাৰ -1 এতিয়া আমি ডেৰিভেটিভস কৰিম অবকলজ কৰিম ঘাত কি আছে আমাৰ -1 আগলৈ আহিলে ax square plus bx plus c -1 -1 তেনেকৈ আমাৰ কি আছিল ফৰ্মুলাটো nx minus 1 আছিল হা না এতিয়া আমি ইয়াত ঘাত কি আছে -1 আগলৈ আহিলো আমাৰ x ৰ ঠাইত কি আছে আমাৰ এইখিনি ভ্যালু আছে এইখিনি ইয়াত আকৌ x সাপেক্ষে x অবকলজ কৰাৰ কাৰণে আমাৰ ইয়াত 1 হ'ল আমাৰ এটো লিখা নহল কিন্তু আমি ইয়াত 1 নহয়
আকৌ এটুকে আমি কি কৰিব লাগিব অবকলজ কৰিব লাগিব তেতিয়া কিমান পাবা অবকলজ কৰিলে 2 টো আগলৈ আহিলে 2ax 2 - 1 এইটো আমাৰ কৰাৰ দৰকাৰ নাই এইটো ধ্ৰুবক ৰাশি হয় x 2 - 1 হ'ল আকৌ প্লাস b টো আমাৰ ধ্ৰুবক ৰাশি আকৌ x ৰ অবকলজ কৰিলে কি হয় x সাপেক্ষে 1 হ'ল সেইকাৰণে আমাৰ ইনটু 1 আকৌ প্লাস c টো হৈছে আমাৰ ধ্ৰুবক ৰাশিৰ অবকলজ ডেৰিভেটিভ কি হয় আমাৰ 0 এতিয়া কি হ'ল মাইনাস লিখিম ax স্কয়ার প্লাস bx প্লাস c -1 - 2 -1 -2 হ'ল আকৌ 2ax 2 - 1 1 হ'ল 1 টো আমাৰ লিখা নহয় প্লাস b প্লাস 0 টো আমাৰ লিখিব নালাগে এটা কি হ'ল আমাৰ এই মাইনাস টো আকৌ আমি তললৈ আনিলো ওপৰত কি আছে আমাৰ 2ax প্লাস b তলত কি আহিব আমাৰ ax স্কয়ার প্লাস bx প্লাস c হল স্কয়ার আমাৰ তললৈ আহিলে মাইনাস টো কি হয়গে আমাৰ প্লাস এইটোৱে আমাৰ ফাইনাল এনসার এতিয়া আমাৰ 8 নম্বৰ কোৱেশ্চনটো আছে ax plus b px square plus qx plus r এতিয়া আমাৰ কি দিয়া আছে f of x কি দিয়া আছে ax plus b px square plus qx plus r এটা আমি আকৌ ওপৰলৈ নিব নোৱাৰো কাৰণ আমাৰ ইয়াত সংখ্যা নাই সংখ্যা থাকিলে আমি ওপৰলৈ নিব পাৰো এতিয়া আমি আকৌ এটো u/b ফৰ্মত আছে আকৌ লিখিছোগে u/b = b এটো নহয় জানো এটা কি হবে আমাৰ b d/dx u minus u d/dx b by b square তেনেহলে আমি x সাপেক্ষে অবকলজ কৰো কি হবে আমাৰ b এর ভ্যালুটো কি আমাৰ px square plus qx plus r d/dx x plus b minus আকৌ ax plus b d/dx px square plus qx plus r by px square plus qx plus r whole square আমাৰ এটা কিমান হ'ব এটা ডিফারেন্সিয়াল x or ডিফারেন্সিয়াল আমাৰ 1 x সাপেক্ষে কৰিলে তাৰপিছত আমাৰ a into 1 a থাকিলে আকৌ প্লাস b b আমাৰ ধ্ৰুবক ৰাশি এখানে আমাৰ কি হ'ল ধ্ৰুবক ৰাশিৰ ডিফারেন্সিয়াল 0 তেনেহলে আমাৰ এটো থাকিলে নি লিখো আৰু 0 টো x plus b এটো p q r আমাৰ ধ্ৰুবক বুলি কোৱেশ্চনত দিয়া আছে এটা x স্কয়াৰ ডিফারেন্সিয়াল কিমান আমাৰ 2x এতিয়ালৈকে গমে পালে এটা আমি কেনেকৈ পালো আৰু x ৰ সাপেক্ষে x ক অবকলজ কৰিলে কি হয় 1 into q আকৌ r টো হৈছে আমাৰ কনস্ট্যান্ট ভ্যালু 0 by px square plus qx plus r square এটা আমি কিমান পালো এটো আমি সিম্পলিফাই কৰো কিমান হ'ব a p x square a q x a into r plus a r আকৌ minus 2 p a x into x x square এর মাইনাস আছে কাৰণে আমাৰ গুটে প্লাস মাইনাস মাইনাস হৈ যাব কো a x q a x into q a x q আকৌ মাইনাস 2 p x b আকৌ মাইনাস b into q b q by p x square plus qx plus r whole square the address x equal to তেনে আমাৰ এটো কবাত ক্যালকুলেশন ক্যান্সেল গৈছে নেকি চাও a qx ক্যান্সেল গল আৰু আমাৰ
AP x square 2AP x square কিমান হ'ব আমাৰ 1 minus 2 minus 1 AP x square হল আৰু minus 2p xb plus a minus bq by px square plus qx plus r whole square. It is our required answer. It is our next 9 number question to f of x equal to non of px square plus qx plus r by ax plus b. Our divide rule আছে তেনেহলে আমি এটো আকৌ এটো ফর্মুলা ব্যৱহাৰ কৰিম তাৰ পিছতে আমি অবকলস কৰিম এতে x সাপেক্ষ অবকলস কৰিলে চাও f dash x equal to ax plus b d by dx px square plus qx plus r minus px square plus qx plus r d by dx ax plus b by x plus b whole square. তাৰ পিছত আহিল আমাৰ f dash x ax plus b আমি এতিয়া p q r a b z কনস্ট্যান্ট ভ্যালু ধ্ৰুবক ৰাখি তেনেহলে আমি x ৰ আৰু ইয়াত কি আছে x স্কয়াৰ আমি অবকলস কৰিলে কি পাম 2p x কেনেকৈ পাইছা অলৰেডি গম পালা x ৰ অবকলস আমাৰ 1 and plus q into 1 q r to is our constant value 0. Next ako px square plus qx plus r yet ax plus b yet ab constant value tenele x or obokolos differential of x ki hoy amar 1 then a into 1 a and plus b is a constant value and derivatives of b obokolos or durbok অবকলস কইলা আমাৰ দুবৰ ৰাখি দি কি হয় আমাৰ 0 এনেলা আমি কি পালো a তলত থাকিলে আমাৰ x + b হোল স্কয়ার এতিয়া আমি এটো ক্যালকুলেশন কৰিম সিম্পলিফাই কৰি দিম কি হ'ব 2a p x into x x square plus আকৌ ax q আকৌ plus 2p x b plus b q এটুকে আমি a রে ইনটু কৰি দিম a p x square minus plus minus q x a minus plus minus r a minus r a by x plus b whole square या ওভার ক্যান্সেল গৈছে নেকি কমন লব পাৰো নেকি আমি সাম ax cube গল তারপর 2ap x square একে চলক রাখি সেম ভেরিয়েবল আছে নেকি আছে তেনে 2 minus 1 1 হল তেনে কিমান হল ap x square আকৌ 2p x b plus bq minus ar থাকিলে by ax plus b whole square এইটো আমাৰ ফাইনাল এনসার আমি এনেকে সলিউশন কৰিব পাৰো আমাৰ ডিফারেন্সিয়াল কৰা নিয়ম এইটোৱে এই কাৰণে ডিফারেন্সিয়াল আমি বেলেগ মেথড আমি শিকাব নোৱাৰো বেলেগ পদ্ধতিৰে এই কাৰণে তোমালোকে এনে ফৰ্মুলা বাই হাত কৰিবই লাগিব ফৰ্মুলা যদি বাই হাত কৰিব নোৱাৰে আমি অবকলস কৰিব নোৱাৰো আমি বাকিখিনি নেক্সট ভিডিওত আলোচনা কৰিম